এই সংবাদমেল যোগে ৰাইজৰ মাজলৈ বিটিচিত বসবাস কৰা অবৰ ৰাইজৰ জ্ঞাতাৰ্থে আমি এটা কথা স্পষ্ট কৰিব বিচাৰিছোঁ যে আমি বিভিন্ন সময়ত বিভিন্ন ৰাজনৈতিক পাকচকতে হওক বা ৰাজনৈতিক ষড়যন্ত্ৰৰ ফলতে হওক আমি অবৰ যিসমূহ অবৰ সুৰক্ষা সমিতি আছিল এই অবৰ সুৰক্ষা সমিতি বিভিন্ন এটা ভাগত বিভক্ত হৈ আছিল বিভিন্ন ভাগত বিভক্ত হৈ থাকিলেও আমাৰ কিন্তু লক্ষ্য আৰু উদ্দেশ্য আমাৰ একেই আমি একেটা লক্ষ্য আৰু উদ্দেশ্য লৈয়েই আমি বিভিন্নজনে বিভিন্ন মঞ্চত থাকি আমি কামখিনি আগবঢ়াই লৈ গৈছিলোঁ আমি আগন্তুক যি আমাৰ পৰিস্থিতি আমাৰ আগন্তুক যি দিশ আহি আছে এই দিশৰ ওপৰত আমি চিন্তা চৰ্চা কৰি আমি ইতিমধ্যেই আমাৰ অবৰ সুৰক্ষা সমিতি আমি যোগেশ কলিতা ডাঙৰীয়া আৰু আমি লগ লাগি আমি এটা ঐক্যমতত উপনীত হৈছোঁ যে আমি অনাগত দিনত আমি আমাৰ যিসমূহ কৰ্মসূচী থাকিব এই কৰ্মসূচীসমূহ আমি একেলগে লগ লাগি আমি কাম আগবাঢ়ি যাম একেলগে লগ লাগি আমি কামখিনি কৰিম আমি অনাগত যি আমাৰ লোকসভা নিৰ্বাচন আছে এই লোকসভা নিৰ্বাচনতো আমি একেলগে একেখন মঞ্চত থাকিয়েই আমি কাম কৰি যাম বুলি আমি প্ৰত্যেকে আমি এটা প্ৰতিশ্ৰুতিবদ্ধ হৈছোঁ যে আমি আজি এই মেছেজটো এই সংবাদটো আমি আজিৰ এই সংবাদমেল যোগে আমি বিটিচি বসবাস কৰা 22 লক্ষ অবৰ জনসাধাৰণৰ জ্ঞাতাৰ্থে আমি দিব বিচাৰিছোঁ আচ্ছা চাওক এইটো যেহেতু এটা গণসুৰক্ষা পাৰ্টি এটা ৰাজনৈতিক দল গতিকে ৰাজনৈতিক দল যেহেতু তেওঁলোকে ইউপিপিএলক সমৰ্থন কৰে নে তেওঁলোকে নিজাববীয়াকৈ প্ৰাৰ্থিত্ব প্ৰক্ষেপ কৰে সেই কথাটো তেওঁলোকৰ সুকীয়া হ'ব সেই কথাটো আমি ক'বলৈ নাযাওঁ আমি অবৰ সুৰক্ষা সমিতি এটা অৰাজনৈতিক সংগঠন আমি অৰাজনৈতিক সংগঠন যদিও আমি 2014 চনৰ পৰাই আমাৰ বিটিচিত বসবাস কৰা অবৰ জনসাধাৰণৰ যিসমূহ সমস্যা এই সমস্যাখিনিক লৈ আমি যাতে সমাধান কৰিব পাৰি ৰাজনৈতিক চিন্তা চৰ্চাৰে যাতে সমাধান কৰিব পাৰি তেনেকুৱা এটা লক্ষ্যৰ উদ্দেশ্য লৈ আমি ৰাজনৈতিক ক্ষেত্ৰখনত নামি পৰিছিলোঁ আমি ৰাজনৈতিক ক্ষেত্ৰখনত নামি এই কাৰণে পৰিছিলোঁ যে আমাৰ অবৰ ৰাইজৰ অস্তিত্ব ৰক্ষাৰ যিখন সংগ্ৰাম এই সংগ্ৰামখনৰ অংশ হিচাপে আমি নিৰ্বাচনটোক আমি ধৰি লৈছিলোঁ যেহেতু সমস্যাসমূহ সমাধান কৰিবলৈ হ'লেই তেতিয়াহ'লে আমি এটা ৰাজনৈতিক সিদ্ধান্ত এটা ল'ব লাগিব আৰু সেইকাৰণে আমি এই সিদ্ধান্তটো লৈছিলোঁ আৰু অনাগত দিনত আমি সেই লক্ষ্যৰ উদ্দেশ্য আগত ৰাখিয়েই আমি যেহেতু এই সমস্যাসমূহ এটা ৰাজনৈতিক সমস্যা আৰু ৰাজনৈতিক মাধ্যমতে আমি সমাধান কৰিব লাগিব আৰু সেই লক্ষ্যৰ উদ্দেশ্য লৈ গণসুৰক্ষা পাৰ্টিটো গঠন কৰা হৈছিল কিন্তু আমাৰ 2020 চনৰ যি বিটিচি নিৰ্বাচন এই বিটিচি নিৰ্বাচনৰ পিছত আমাৰ এই ঐক্যমঞ্চৰ পৰাই আমাৰ যি ঘনশ্যাম দাস নিৰ্বাচিত হৈয়েই তেওঁ ইউপিপিএল আৰু বিজেপি মিত্ৰজোঁটক সমৰ্থন দিলে কিন্তু এই কথাটো আমাৰ অবৰ সুৰক্ষা সমিতিয়ে হওক বা বিটিচিৰ অন্যান্য জনগোষ্ঠীয় যিসমূহ সংগঠন আছে এই সংগঠনসমূহকে হওক বা বিটিচিৰ 22 লক্ষ অবৰ জনসাধাৰণৰ কোনো মতামত গ্ৰহণ কৰা নহ'ল আমি ইয়াৰ ঘোৰ প্ৰতিবাদ কৰিছিলোঁ কিন্তু আমাৰ প্ৰতিবাদকো তেওঁলোকে আওকাণ কৰি আমাৰ প্ৰতিবাদকো তেওঁলোকে গুৰুত্ব প্ৰদান নকৰি তেওঁলোকে ইউপিপিএল আৰু বিজেপিক সমৰ্থন জনাইছিল আৰু তেতিয়াৰ পৰাই গণসুৰক্ষা পাৰ্টিৰ লগত আমি সংবাদমেল যোগে ঘোষণা কৰিছিলোঁ যে আমি গণসুৰক্ষা পাৰ্টিৰ লগত অবৰ সুৰক্ষা সমিতিৰ কোনো সম্পৰ্ক নাই আৰু গতিকে অনাগত আমাৰ যি লোকসভা নিৰ্বাচন আছে আগৰ যি আমাৰ লোকসভা নিৰ্বাচন আছে লোকসভা নিৰ্বাচনটো এতিয়া ইউপিপিএল বিজেপি আৰু গণসুৰক্ষা পাৰ্টি তেওঁলোক মিত্ৰজোঁটত বিটিচিত আছে আৰু এই কথাটো আমি স্পষ্ট যে যদি গণসুৰক্ষা পাৰ্টিয়ে যদি ইয়াত প্ৰাৰ্থী প্ৰক্ষেপ কৰিব লগা হয় বা তেওঁলোকে যদি প্ৰাৰ্থী প্ৰক্ষেপ কৰে বা আমাৰ সাংসদ নৱকুমাৰ শৰণীয়াই যদি গণসুৰক্ষা পাৰ্টিৰ হৈ ইয়াত নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ'লে আমি এটা কথা স্পষ্ট হ'ম যে তেওঁলোকে ইউপিপিএল অন্যথা বিজেপিৰ ডেমি কেণ্ডিডেট হিচাপে তেওঁলোকে বিজেপি বা ইউপিপিএলৰ প্ৰাৰ্থীক জয়যুক্ত কৰাৰ কাৰণে ইয়াত নিৰ্বাচন খেলিবলৈ আহিছে কাৰণ এইটো কথা স্পষ্ট যেহেতু তেওঁলোকে মিত্ৰজোঁটত আছে আজিলৈকে তেওঁলোকে মিত্ৰজোঁট ভংগ কৰা নাই তেওঁলোকে এতিয়ালৈকে তেওঁলোকৰ সমৰ্থন প্ৰত্যাহাৰ কৰা নাই চৰকাৰৰ পৰা যদি তেওঁলোকৰ হট সাহস আছে যদি বিটিচিত বসবাস কৰা 22 লক্ষ অবৰ ৰাইজৰ যদি এটা ভাল উদ্দেশ্যলৈ কাম কৰা তেওঁলোকৰ যদি এটা উদ্দেশ্য আছে ভাল উদ্দেশ্য আছে তেতিয়াহ'লে তেওঁলোকে আজিয়ে স্পষ্ট কৰক তেওঁলোকে সেই বিটিচিৰ যি চৰকাৰৰ মিত্ৰজোঁটত আছে সেই মিত্ৰজোঁট আজিয়ে ত্যাগ কৰক আৰু যদি ত্যাগ নকৰাকৈ তেওঁলোকে নিৰ্বাচনত অৱতীৰ্ণ হয় তেতিয়াহ'লে আমি এটা কথা বুজিম বা বিটিচিৰ 22 লক্ষ অবৰ জনসাধাৰণে এটা কথা স্পষ্ট হ'ব যে তেওঁলোকে বিজেপি ইউপিপিএলক জয়যুক্ত কৰাৰ কাৰণে বা তেওঁলোকে অন্য আমাৰ যি বিৰোধী পক্ষ থাকিব তেওঁলোকৰ বিৰোধী পক্ষক লাভান্বিত কৰাৰ কাৰণে এই নিৰ্বাচনটোত অৱতীৰ্ণ হ'ব চাওক আজি বিটিচিত নৱকুমাৰ শৰণীয়াৰ বিকল্প নাই বুলি আজি নৱকুমাৰ শৰণীয়াই দামভালি মাৰি আছে ইতিমধ্যে বিটিচিৰ বৰ্তমানৰ যিটো সাম্প্ৰতিক যিটো পৰিস্থিতি ৰাজনৈতিক যিটো দৃশ্যপট এই দৃশ্যপটটো এনেকুৱা যে বৰ্তমানত ইউপিপিএলৰ ভাবে যে আমাৰ
বাহিৰে ইয়াত কোনো অন্য মানুহক আমাৰ অন্য দলক গুৰুত্বপূৰ্ণ জনাৰ্দন দিব নোৱাৰে বা বি পি এফে সেই কথাটোৱে চিন্তা কৰে বিজেপিও সেই কথাটোৱে চিন্তা কৰে বিজেপিও ভাবে যে আমি অল ইন অল আমি লিডাৰ আমি আমাৰ বি পি এফেও আমাক সমৰ্থন দিব লাগিব ই পি পি এলেও আমাক সমৰ্থন দিব লাগিব আৰু যাৰ ফলত তেওঁলোকৰ যিটো এই দম্ভ তেওঁলোকৰ যিটো এই অহংকাৰ এই অহংকাৰৰ ফলত আজি বি টি চিত বসবাস কৰা 22 লক্ষ অবৰ ৰাইজৰ কিন্তু উন্নয়নে হওক বা অন্যান্য সমস্যাই হওক এই সমস্যাখিনিক তেওঁলোকে পিঠি দি চলিছে আমাৰ চিন্তা চৰ্চাটো এনেকুৱা যে আমি এই চিন্তা চৰ্চালৈ এইবাৰ আমি ৰাজনৈতিক ক্ষেত্ৰখনত আমি নামিব বিচাৰিছোঁ যে বি টি চিৰ যিটো ৰাজনৈতিক দৃশ্যপট এই ৰাজনৈতিক দৃশ্যপটটো যেতিয়ালৈকে পৰিৱৰ্তন নহ'ব তেতিয়ালৈকে কিন্তু বি টি চিত বসবাস কৰা 22 লক্ষ অবৰ ৰাইজৰ কিন্তু সমস্যা সমাধান নহ'ব আৰু সেই লক্ষ্যৰ উদ্দেশ্য লৈ আমি অনাগত যি আমাৰ লোকসভা নিৰ্বাচন আছে এই নিৰ্বাচনত আমি অংশগ্ৰহণ কৰিম বুলি আমি এটা সিদ্ধান্ত গ্ৰহণ কৰিছোঁ আৰু যিটো আপোনালোকে যিটো ক'লে যে নৱকুমাৰ শৰণীয়াৰ বিকল্প নাই আমি প্ৰত্যাহ্বান জনাম তেখেতে আগন্তুক নিৰ্বাচন পৰিহাৰ কৰক তেওঁ নমিনেশ্যন দিয়াৰ পৰা বিৰত থাকক 24 ঘণ্টাৰ ভিতৰত আন এজন বিকল্প প্ৰাৰ্থী আমি থিয় কৰাম এইকাৰণে কৈছোঁ নৱকুমাৰ শৰণীয়া সাংসদ হোৱাৰ পটভূমিটোৱে হ'ল অবৰ সুৰক্ষা নীতি গতিকে তেওঁ ভাবিব নালাগে যে তেওঁ নহ'লে আৰু আমি ৰাজনৈতিক ক্ষেত্ৰখনৰ পৰা বিতাড়িত হ'ম তেওঁ আমি প্ৰত্যাহ্বান জনাইছোঁ তেওঁ যদি ভাবিছে মোৰ বিকল্প নাই তেওঁ আমাক ৰাইজৰ মাজত কথা দিয়ক যে ইয়াত মই প্ৰাৰ্থিত্ব আগনবঢ়াওঁ দেখিব 24 ঘণ্টাৰ ভিতৰত আৰু আমি উপযুক্ত প্ৰাৰ্থী থিয় কৰাবলৈ সক্ষম হ'ম এইটো আজি একো নকওঁ আমাৰ যিহেতু কেইবাটাও সংগঠন আছে জাতীয় জনগোষ্ঠীয় সংগঠন তেওঁলোকৰ লগত আলোচনা কৰিহে আমি এইখিনি আগবঢ়াম কেৱল নৱশৰণীয়াই যিটো কথা ক'লে যে মোৰ বিকল্প নাই বুলি সেই ক্ষেত্ৰতহে মই কৈছোঁ তেওঁ ইলেকশ্যনৰ পৰা বিৰত থাকক আমি 24 ঘণ্টাৰ ভিতৰত আন এজন প্ৰাৰ্থী দিবলৈ সক্ষম হ'ম অৰ্থাৎ এইটো আমাৰ ক্ৰেডিট আমাৰ যে মানুহ আছে গতিকে আমি কোনেও ভাবিব নালাগে যে ময়ে সৰ্বা ময়ে সৰ্বোচ্চ কোনো সৰ্বোচ্চ নহয় বি টি চিৰ এই 32 লক্ষ ৰাইজহে সৰ্বোচ্চ বুলি আমি ভাবোঁ গতিকে আগন্তুক নিৰ্বাচনত কি ভূমিকা লওঁ কাক প্ৰাৰ্থী প্ৰক্ষেপ কৰিম গোটেই দিশটো অহা দেওবাৰে আপোনালোকে এই প্ৰেছ ক্লাবতে গোটেইখিনি তথ্য পাই যাব কাৰণ আমি বাকী সংগঠনৰ লগত প্ৰাৰম্ভিক পৰ্যায়টো আলোচনা কৰিছোঁ আৰু অলপ কিছু বাকী আছে গতিকে সেইখিনি কৰি আপোনালোকক অহা দেওবাৰে আমি জনাই দিম আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ